চাওক গুঞ্জন ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ত এবাৰ পতাকা উত্তোলন কৰিব গতিকে এইবাৰ গণৰাজ্য যি দিৱসৰ কাৰ্যসূচী আছে ডিব্ৰুগড়ৰ বাবে বিশেষ হৈ পৰিছে আৰু ইয়াত যাতে কোনো ধৰণৰ সুৰুঙা থাকি নাযায় কোনো ধৰণৰ কুটাঘাতৰ আশংকা নাথাকে তাৰ প্ৰতি এটা অসম আৰক্ষী সম্পূৰ্ণ সষ্টম হৈ আছে আৰু বৰ্তমান সময়ত যিহেতু ডিব্ৰুগড় চহৰলৈ প্ৰৱেশ কৰা প্ৰতিটো পথতে ইতিমধ্যে নিৰাপত্তা যিটো চেকিঙৰ ব্যৱস্থা কৰিছে প্ৰতিখন গাড়ী তন্নকৈ চোৱা হৈছে আৰু বৰ্তমান মই খনিকৰত উপস্থিত আছোঁ খনিকৰত এই পথেৰে যিবিলাক গাড়ী চহৰৰ মাজলৈ গৈছে প্ৰতিখন গাড়ী আচলতে ইয়াত আৰক্ষী আৰু সেনাই যুটীয়াভাৱে ইয়াত পৰীক্ষা কৰিছে তাৰ ডিকি কি সামগ্ৰী আনিছে আৰু আন সামগ্ৰীসমূহ এইদৰে চালি জাৰি চাইছে গতিকে সম্পূৰ্ণ তালাচীৰ মাজেৰেহে আচলতে চহৰখনৰ মাজলৈ ইয়াত প্ৰৱেশ কৰিব পাৰিছে এই গাড়ীসমূহ গতিকে যথেষ্ট এক নিৰাপত্তা বেহু গঢ়ি তুলিছে ডিব্ৰুগড়ত কাৰণ এইবাৰ ডিব্ৰুগড়ত মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে গণৰাজ্য দিৱস বিশেষ হৈছে কাৰণ প্ৰথমবাৰৰ বাবে এগৰাকী মুখ্যমন্ত্ৰীয়ে গুৱাহাটী বাহিৰত ডিব্ৰুগড়ত তেখেতে পতাকা উত্তোলন কৰিব আৰু তাৰ বাবে সম্পূৰ্ণ এতিয়া বৰ্তমান জিলা প্ৰশাসন সাজু হৈ উঠিছে আৰু ইতিমধ্যে আমি যিহেতু এইবাৰ খনিকৰ যি খেলপথাৰ আছে তাত যিহেতু এইবাৰ গণৰাজ্যৰ পতাকা উত্তোলন কৰিব তাত বিশেষ কাৰ্যসূচী ৰখা হৈছে আৰু সেই খেলপথাৰখনো ইতিমধ্যেই তাত প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আৰু বৰ্তমান সময়ত যিহেতু নিৰাপত্তা দিশটোৰ প্ৰতি যথেষ্ট ভাবুকি থাকে গণৰাজ্য দিৱসেই হওক বা স্বাধীনতা দিৱসেই হওক তাৰ প্ৰতি লক্ষ্য ৰাখি কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতি ইয়াত সৃষ্টি নহয় তাৰ বাবে এইদৰে এতিয়া নিশ্চিত এক নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে মই সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আপুনি দেখুৱাবলৈ যদি চাওঁ প্ৰত্যেকখন বাহন এইদৰে তন্নকৈ পৰীক্ষা কৰিহে চহৰৰ মাজলৈ যাবলৈ দিয়া হৈছে আৰু এইদৰে এতিয়া প্ৰতিটো পথ যিকেইটা পথেৰে ডিব্ৰুগড় চহৰলৈ প্ৰৱেশ কৰিব পাৰি সেই প্ৰতিটো পথতে এনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু কোনো লোক যদি এতিয়া ধেমাজি দিশৰ পৰা বা লখিমপুৰ দিশৰ পৰা ডিব্ৰুগড়লৈ আহে এতিয়া প্ৰথমে বগীবিল দলঙৰ সমীপত তাৰপৰা আন কেতবোৰ ঠাইত আৰু লগতে এইদৰে প্ৰৱেশ কৰা সময়ত এইদৰে এতিয়া তেওঁলোকৰ বাহনসমূহ ইতিমধ্যে পৰীক্ষা কৰা হৈছে তন্নকৈ পৰীক্ষা কৰা হৈছে আমি সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াত মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে আৰক্ষীৰ লগত সেনাইও ইয়াত সহযোগ কৰিছে বিশেষকৈ সেনাই এইদৰে এতিয়া তন্নকৈ চাইছে আৰু চহৰখনৰ যদি মাজভাগত আমি চাওঁ আজি কেইদিনমানৰ পৰা আমি ইতিমধ্যেই আমি দেখুৱাইছিলোঁ দৰ্শকক কিদৰে আচলতে তাততো তালাচী ব্যৱস্থা কৰিছে স্নিপাৰ ডগ লৈ লগতে বম ডিটেক্টৰ লৈ চহৰখনৰ মাজত বিভিন্ন ঠাইত বিভিন্ন অঞ্চলত ইতিমধ্যেই আজি কেইবাদিনৰ পৰা তেওঁ ইতিমধ্যেই গোটেইবোৰ চলাথ কৰিছে যাতে কোনো ধৰণৰ বিস্ফোৰক সামগ্ৰী থাকিব পাৰে নেকি সেইসমূহ চাইছে গতিকে এই সময়ত আজি যিহেতু গণৰাজ্য দিৱসৰ প্ৰাকখনত এতিয়া আমি দেখিছোঁ যে এইদৰে এতিয়া নিৰাপত্তাটো সুনিশ্চিত কৰিবলৈ এইদৰে বৰ্তমান সময়ত প্ৰতিখন বাহন তন্নকৈ তালাচী চলোৱা হৈছে আৰু এঠাইত বুলি নহয় চহৰলৈ প্ৰৱেশ কৰা প্ৰতিটো পথতে এনেকুৱা ধৰণৰ দৃশ্য দেখিবলৈ পোৱা গৈছে আৰু মাজ নিশালৈকে আৰু গোটেই নিশা ধৰি আচলতে এনেকুৱা ধৰণৰ যি তন্নকৈ তালাচী যি চলাই গৈ থকা হৈছে আৰু লগতে চহৰৰ মাজতো এইদৰে এতিয়া তালাচী চলাই যোৱা হৈছে আৰু কাইলৈ যিহেতু বিশেষ এটা ইতিমধ্যে বিশেষ দিন বুলি ক'ব পাৰি কাৰণ ইতিহাসত প্ৰথমবাৰ যিহেতু গুৱাহাটী সলনি ডিব্ৰুগড়ত এগৰাকী মুখ্যমন্ত্ৰীয়ে ইয়াত যিহেতু পতাকা উত্তোলন কৰিব তাৰ বাবে এতিয়া প্ৰশাসন সম্পূৰ্ণ সাজু হোৱাৰ লগতে এতিয়া নিৰাপত্তা দিশটো যিহেতু সুনিশ্চিত কৰিছে এইদৰে আমি দেখিছিলোঁ যে 15 আগষ্ট যোৱাবাৰ কেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল তেনেকুৱা ধৰণৰ পৰিস্থিতি যাতে দুনাই সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ অলপ বেছি সতৰ্ক হোৱা দেখা পোৱা গৈছে জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনে সকলো এইবাৰ অলপ বেছি সতৰ্ক হৈ পৰিছে এইদৰে এতিয়া আমি দেখুৱাইছোঁ যে লালি নালিকৈ গাড়ীবিলাক যিসমূহ বাহন বিভিন্ন ঠাইৰ পৰা আহিছে সেই বাহনবোৰ এইদৰে তন্নকৈ ইতিমধ্যে এখনকৈ পৰীক্ষা কৰাৰ ব্যৱস্থা তেওঁলোকে কৰিছে আৰু এইদৰে পৰীক্ষাৰ মাজেহে আচলতে গাড়ীসমূহ ভিতৰলৈ যাবলৈ দিয়া হৈছে প্ৰতিখন বাহন ডিকি খুলি আৰু এইদৰে পৰীক্ষা কৰা হৈছে আৰু যদি কিবা সন্দেহজনক বস্তু থাকে লগে লগে সেই বস্তু জব্দ কৰি সেয়া হয়তো পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু বৰ্তমান সময়ত মই দেখুৱাইছোঁ এইদৰে ডিকিত কি ধৰণৰ বস্তু আনিছে বা কি সামগ্ৰী আনিছে তন্নকৈ সকলোখিনি বাহন পৰীক্ষা কৰিহে এইদৰে এতিয়া চহৰৰ মাজলৈ প্ৰৱেশ কৰিবলৈ দিয়া হৈছে আৰু গণৰাজ্য দিৱসৰ প্ৰাকখনত এইদৰে এতিয়া যিহেতু সুৰক্ষা দিশটোৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান সময়ত কটকটীয়া সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা হৈছে ডিব্ৰুগড় চহৰতো আৰু যাতে সুকলমে সকলোখিনি পাৰ হৈ যায় গতিকে সেইবাবে এতিয়া জিলা প্ৰশাসন আৰক্ষী প্ৰশাসন সম্পূৰ্ণ সষ্টম হৈ আছে ডিব্ৰুগড় ইয়াত যিহেতু মুখ্যমন্ত্ৰীয়ে ইয়াত এইবাৰ পতাকা উত্তোলন কৰিব এটা বিশেষ দিন হ'ব গতিকে সেইবাবে এতিয়া অধিক নিৰাপত্তা ইয়াতে বৃদ্ধি কৰা হৈছে গুঞ্জন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত